নমস্কাৰ, আজি এই ভিডিঅ'ৰ জৰিয়তে গুৱাহাটী ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্স এক্সামৰ কাৰণে কিছুমান প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছোঁ। আগন্তুক পৰীক্ষাবোৰত ইয়াৰ ওপৰত প্ৰশ্ন দেখিবলৈ পাব বুলি আশা কৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে দ্য মোষ্ট ইম্পৰ্টেণ্ট কোৱালিটি অফ এন ইফেক্টিভ টিচাৰ ইজ ডিপ নলেজ এবাউট দ্য ছাবজেক্ট টট, এ ষ্ট্ৰিক্ট ডিচিপ্লিনাৰিয়ান, গুড ৰেপৰ্ট উইথ দ্য ষ্টুডেণ্ট এণ্ড a good motivator. উত্তৰটো হ'ব a good motivator. এজন ভাল শিক্ষক হ'বলৈ তেওঁৰ ছাবজেক্টৰ ওপৰত ডিপ নলেজ থকাটো প্ৰয়োজন। তাতকৈ বেছি এজন ভাল মটিভেটৰ হ'লে তেওঁ ষ্টুডেণ্টৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰিব, লগতে তেওঁ নিজৰ ছাবজেক্টটো আৰু ভালকৈ উপস্থাপন কৰিব পাৰিব। তেওঁৰ কাৰণে শিক্ষকক এজন ভাল মটিভেটৰ হ'ব লাগিব। দ্য আইডিয়া অফ বেচিক এডুকেশ্যন ৱাজ প্ৰফাউণ্ডেড বাই অপশ্যনছ ডক্টৰ জাকিৰ হুছেইন, ৰাজেন্দ্ৰ প্ৰসাদ, মহাত্মা গান্ধী, ৰবীন্দ্ৰনাথ টেগৰ। উত্তৰটো হ'ব মহাত্মা গান্ধী। তেওঁ বেচিক এডুকেশ্যন বা নৈতিক শিক্ষাৰ জৰিয়তে সকলো শিশুক সৰ্বাত্মক শিক্ষাৰ জৰিয়তে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ জৰিয়তে সকলো শিশুক উৎপাদনমুখী কাম-কাজৰ লগত জড়িত কৰিব বিচাৰিছিল। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকে নিজে কাম কৰিবলৈ শিকিব আৰু শ্ৰমৰ মৰ্যাদা বুজি পাব। Individual attention is important in teaching learning process because options learners always learn better in a group. শিশুসকলে সদায় গ্ৰুপৰ মাজেৰে ভালদৰে শিকে। Teacher training programs prescribed it. শিক্ষক প্ৰশিক্ষণ প্ৰগ্ৰামবোৰত ইটো প্ৰেছক্ৰাইব কৰা হৈছে। It offers better opportunities to teacher to discipline each learner. ইয়াৰ জৰিয়তে সকলো শিক্ষকক অপৰচুনিটি প্ৰদান কৰে সকলো ছাত্ৰ-ছাত্ৰীক ডিচিপ্লিন ৰখাৰ বাবে। Children develop at different rate and learn differently. প্ৰতিজন শিশুৰ ডেভেলপমেণ্ট ডিফাৰেণ্ট আৰু লাৰ্ণিং কেপাচিটি ডিফাৰেণ্ট। উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, কাৰণ টিচিং লাৰ্ণিং প্ৰচেছৰ সময় ইণ্ডিভিজুৱেল এটেনশ্যন দিব লাগে কাৰণ সকলো শিশুৰ ডেভেলপমেণ্ট ডিফাৰেণ্ট আৰু লাৰ্ণিং কেপাচিটি তেওঁলোকৰ ডিফাৰেণ্ট হয়। দ্য স্কুলছ থ্ৰু ইট প্ৰগ্ৰামছ হেল্প ষ্টুডেণ্ট টু assimilate culture, protest culture, ignore other culture, make them cultured. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব assimilate culture, কাৰণ বিদ্যালয় শিক্ষাৰ জৰিয়তে কেতিয়াও protest বা ignore other culture কৰা শিকোৱা নহয়। make them culture এইটো নহ'ব কাৰণ বিদ্যালয় কেতিয়াও উদ্দেশ্য নহয় যে ছাত্ৰ-ছাত্ৰীসকলক সাংস্কৃতিক মানুহ গঢ়ি তোলা। শিক্ষা অনুষ্ঠান ছাত্ৰ-ছাত্ৰীক হেল্প কৰে যাতে তেওঁলোকে সমাজৰ নীতি নিয়ম আৰু মূল্যবোধ তেওঁলোকে নিজৰ মাজত সামৰি লোৱা বা এছিমিলেট কৰা। গতিকে আনচাৰটো হ'ব এছিমিলেট কালচাৰ। টু মেক অল ষ্টুডেণ্টছ ইণ্টাৰেষ্টেড ইন হোমৱৰ্ক ইট শুড বি অফ ইকুৱেল লেভেল according to the ability of student, only from the book, out of the book. ইয়াৰ শুদ্ধ উত্তৰটো হ'ব according to the ability of student, কাৰণ আমি যেতিয়া ল'ৰা-ছোৱালীক হোমৱৰ্ক দিব বিচাৰোঁ তেতিয়া আমি মনত ৰাখিব লাগিব ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ, কাৰণ সকলো ছাত্ৰ-ছাত্ৰীৰ এবিলিটি ডিফাৰেণ্ট, তাৰ কাৰণে হোমৱৰ্কটো ডিফাৰেণ্ট হ'ব লাগে। শেষলৈ চোৱাৰ বাবে ধন্যবাদ।